আহিছিলোঁ আজি। এইবিলাক সকলো একেই আছে আগৰ দৰে, আজি 5-6 বছৰ আগত যেনেদৰে আছিলে সকলো একেই আছে, পৰিৱৰ্তন হোৱা নাই। ৰং দিছে অৱশ্যে। এইফালে মৈদাম দেখিছে, লাচিত বৰফুকনৰ মৈদাম, অসমৰ জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম। আৰু এই মৈদামতে আগতে ফটো লৈছিলোঁ 5-6 বছৰ আগতে। একেই আছে পৰিৱেশ। লাচিত মৈদামৰ কাষে কাষে আগৰো এনেদৰে ঘূৰিব পাৰি আৰু এতিয়াও ঘূৰি ফুৰিব পাৰি। একেই আছে, কোনো পৰিৱৰ্তন হোৱা নাই। সম্পূৰ্ণ দেখুৱাইছোঁ একপাক। আগৰ আহিছিলোঁ 5-6 বছৰমানৰ আগত আহিছিলোঁ, তেতিয়া ভিডিঅ' কৰা নাছিলোঁ, ফটোকপি মাৰি থৈছিলোঁ। তাকে দেখুৱাইছোঁ আগৰ জেগাবিলাক কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা আছে। এতিয়া লাচিত ভৱনত সোমামগৈ। এইফালে এয়া লাচিত বৰফুকনৰ বৃহৎ আকাৰৰ প্ৰতিমূৰ্তি। ওচৰলৈ যাবলৈ নিদিয়ে অৱশ্যে, আঁতৰৰ পৰাই দেখিব পাইছোঁ, মৈদামৰ কাষৰ পৰা দেখুৱাইছোঁ। ইয়াৰ কাম চলি আছে, সেইকাৰণে ওচৰলৈ যোৱাটো নিষেধ। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ চৌপাশে বহুখিনি দৃশ্য বনাবলৈ বাকী আছে। যেতিয়া সম্পূৰ্ণ হৈ উঠিব সেইসমূহ চাই বহুত ভাল লাগিব। এতিয়া আহিলে সেইখিনি বস্তু আপোনালোকে চাবলৈ নাপাব। এইবিলাক বনাই আছে, এইবিলাক হোৱাগৈ নাই। এইখিনিতে এষাৰ কথা জনাই লওঁ। আজিৰ পৰা প্ৰায় 6-7 বছৰ আগত এই লাচিত ভৱনটোৰ কাষতে এটা বৃহৎ আকাৰৰ ৰঙমঞ্চ আছিল। এতিয়া সেইটো নাই, ভাঙি পেলালে। এই ঠাইখিনি এতিয়া মুকলি। আছে, তাতে পানী ফুলে উঠি থাকে। এফালে ইয়াৰ লাচিত ভৱন, লাচিত ভৱনৰ ভিতৰতে আছিলে অতীজৰ বস্তুবিলাক আছিলে, কিন্তু এতিয়া নাই। এতিয়া এইবিলাক আঁতৰাই থৈছে, ইয়াত কাম চলি থকাৰ কাৰণে চাবলৈ নাপালোঁ এইবিলাক বস্তু। এতিয়া লাচিত মৈদামৰ পৰা আমি ৰাওনা হ'লোঁ। 4 লেনৰ কাষতে আছে লাচিত বৰফুকনৰ অন্য এটি প্ৰতিমূৰ্তি, মেলেং মেটেৰিত। সেই প্ৰতিমূৰ্তিও আপোনালোকক দেখুৱাই লওঁ। এতিয়া মেলেং মেটেৰিত বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা প্ৰতিষ্ঠা কৰা হৈছে জাতীয় বীৰ লাচিত বৰফুকনদেৱৰ প্ৰতিমূৰ্তি। বলক দেখুৱাইছোঁ। এতিয়া কথা হ'ল, বীৰ লাচিত সেনাৰ ফালৰ পৰা প্ৰতিষ্ঠিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু অসম চৰকাৰৰ ফালৰ পৰা প্ৰতিষ্ঠিত প্ৰতিমূৰ্তিৰ মাজত কিছু পাৰ্থক্য আপোনালোকে নিশ্চয় দেখিবলৈ পাব। এতিয়া আমাৰ আনন্দৰ বিষয়, আমি লাচিত বৰফুকনৰ 2টা প্ৰতিমূৰ্তি পাইছোঁ ওচৰা-ওচৰিকৈ। সেইভাগ প্ৰতিমূৰ্তি অলপ সৰু আৰু সেইভাগ বৃহৎ আকাৰ। গতিকে আহিব, আপোনালোকে চাই যাবহি।